ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়িকা যাত্ৰাৰ জৰিয়তে ৰাইজৰ পৰা আশীৰ্বাদ সংগ্ৰহৰ বা আশীৰ্বাদ গ্ৰহণৰ বাবে এই যাত্ৰাৰ আয়োজন কৰিছে। আজি আমাৰ যাত্ৰাৰ ৬টো দিন আৰু এই দিনটোতে আমি আপোনালোকৰ আশীৰ্বাদ লৈ সৰুপথাৰ গোলাঘাটেদি দেৰগাঁৱলৈ যাবলৈ যত্ন কৰিম আৰু আপোনালোকৰ আশীষ নিৰ্মালি আমি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে জানে যোৱা ৫টা বছৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে আমাৰ ৰাজ্যৰ প্ৰগতি আৰু বিকাশৰ গতি ত্বৰান্বিত কৰিলে। আমাৰ ৰাজ্যখনক এখন বিকশিত আৰু সৰ্বাংগীন উন্নয়নৰ দিশত লৈ গ'ল। সৰুপথাৰ সমষ্টিটো আমি সকলোৱে পৰিৱৰ্তন দেখা পালোঁ আৰু বিগত ৫টা বছৰত আমি সকলোৱে অনুভৱ কৰিলোঁ যে আমাৰ সমষ্টিটোলৈ কিমান পৰিৱৰ্তন আহিলে। কিন্তু মই বিশ্বাস কৰোঁ বিগত ৫ বছৰত আমি যিমান কাম কৰিলোঁ, আমি যদি আৰু 5টা বছৰ কাম কৰিবলৈ সুযোগ পাওঁ তেতিয়াহ'লে এইবাৰ আমি যিমান কাম কৰিলোঁ অহাবাৰ তাতকৈ আমি 4 গুণ বেছিকৈ কাম কৰিবলৈ সক্ষম হ'ম। অৰ্থাৎ সৰুপথাৰ সমষ্টিৰ বিকাশে চতুৰ্দিশে বিয়পি পৰিব আৰু আমি সমষ্টিটোক আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। মই আশীৰ্বাদ যাত্ৰাত ইমানেই ক'ম যে আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ এখন অসমত গঠন কৰিব পাৰোঁ আৰু অসমক আমি বিকাশৰ নতুন দিগন্তলৈ লৈ যাব পাৰোঁ। মই সকলোকে অনুৰোধ কৰিম যোনে যেনেকৈ পাৰে এই যাত্ৰাত অংশগ্ৰহণ কৰক। সদৌ শেষত আপোনালোকলৈকে মোৰ প্ৰণাম জনাই আৰু শ্ৰদ্ধা জনাই মই আপোনালোকক ওচৰত নত কৰি যাত্ৰা আৰম্ভ কৰিবলৈ আপোনালোকৰ অনুমতি বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মোৰ লগত সকলোৱে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, দিলীপ শইকীয়া, কামাখ্যা তাছা, বিশ্বজিৎ ফুকন, বিশ্বজিৎ ফুকন। বহুত বহুত ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।